বাস্তুশাস্ত্ৰ অনুসৰি কোনো এখন ঘৰত থকা বিভিন্ন ধৰণৰ বস্তু নাইবা কোনো এখন ঘৰত যদিহে হঠাতে কিছুমান বস্তু আবিৰ্ভাৱ হয় নাইবা হঠাতে যদিহে যিকোনো এটা বস্তু বাঢ়ি যায় তেনেহ'লে ইয়াৰ ওপৰত শুভ আৰু অশুভ প্ৰভাৱৰ কথা উল্লেখ কৰা হৈছে। ঠিক তেনেকৈ নিগনি নাইবা যিকোনো ধৰণৰ কীট-পতংগ হঠাতে যদিহে আমাৰ ঘৰসমূহত বাঢ়ি যায় তেনেহ'লে ইও আমাৰ কাৰণে এটা বিশেষ ইংগিত বহন কৰে। ঘৰত নিগনিৰ উপদ্ৰৱ যদি বাঢ়ি যায় তেনেহ'লে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি আপোনালোকে ইয়াক দূৰ কৰিব পাৰে তথা ইয়াৰ বাবে আপুনি প্ৰাকৃতিক কীটনাশক ব্যৱহাৰ কৰিব পাৰে য'ত কোনো ধৰণৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ নাথাকে। লগতে কোনো ধৰণৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ নথকাৰ লগতে আপোনাৰ ঘৰটো যদিহে আপুনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে তেনেহ'লে নিগনিৰ উপদ্ৰৱৰ পৰা আপোনালোকে অকণমান সকাহ পাব তথা ঘৰটো যদিহে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে তেনেহ'লে খাদ্যবস্তুসমূহ যদি সুৰক্ষিতভাৱে লুকুৱাই থয় তেনেহ'লে নিগনিৰ প্ৰৱেশ সীমিত কৰিব পাৰিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে নিগনিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কথা তথা নিগনি ঘৰলৈ আহিলে শুভ নে অশুভ নাইবা নিগনি আপুনি ঘৰৰ পৰা কেনেকৈ খেদি পঠিয়াব সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ যদিহে এনেধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। কিছুমান ঘৰুৱা উপায়ৰ কথা প্ৰথমেই আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমটি হৈছে প্ৰাকৃতিক কীটনাশক। জালুক, নেমু আৰু পিপাৰমিণ্ট তেলৰ দৰে প্ৰাকৃতিক কীটনাশক ব্যৱহাৰ কৰিব পাৰে আপোনালোকে আৰু এইকেইটা ব্যৱহাৰ কৰাৰ পাছতেই নিগনি আপোনাৰ ঘৰৰ পৰা নোহোৱা হ'ব। এইবোৰৰ গোন্ধ নিগনিৰ বাবে অসহ্যকৰ, সেয়েহে ইয়াক ব্যৱহাৰ কৰি ঘৰৰ পৰা আপোনালোকে খুব সোনকালে নিগনি আঁতৰ কৰিব পাৰে। জালুকৰ গুড়ি ঘৰৰ প্ৰৱেশ পথত যদিহে আপোনালোকে ছটিয়াই দিব পাৰে তেনেহ'লে নিগনিৰ মাত্ৰা কমিব। লগতে পিপাৰমিণ্ট তেল কপাহৰ বলত লগোৱাই ঘৰৰ বিভিন্ন স্থানত আপোনালোকে থ'ব পাৰে। ঘৰৰ ভিতৰত খাদ্যবস্তু আৰু পানীৰ উৎসসমূহ আপোনালোকে সুৰক্ষিত কৰি ৰাখিব। লগতে আৱৰ্জনা খুব সোনকালে ঘৰৰ পৰা পেলাই দিয়া উচিত। ঘৰৰ ভিতৰত আৰু বাহিৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে নিগনিৰ আকৰ্ষণ কমকৈ হয়। অন্যান্য উপায়সমূহৰ ভিতৰত নিগনি ধৰিবলৈ আপোনালোকে ফান্দ ব্যৱহাৰ কৰিব পাৰে তথা ঘৰৰ চাৰিওফালে থকা ফুটা নাইবা বিন্ধাবোৰ বন্ধ কৰি দিব পাৰে। এতিয়া বলক জানি লওঁ বাস্তুশাস্ত্ৰ অনুসৰি ঘৰলৈ যদিহে নিগনিৰ প্ৰৱেশ হয় তেনেহ'লে শুভ নে অশুভ। যদিহে আপোনাৰ ঘৰতো হঠাতে নিগনিৰ সংখ্যা বৃদ্ধি পায় তেতিয়াহ'লে ই আপোনাক বহু ধৰণৰ সংকেত বহন কৰে। যদিহে ঘৰত নিগনিৰ সংখ্যা হঠাতে বৃদ্ধি পাইছে তেনেহ'লে ইয়াক শুভ বা অশুভ বুলি গণ্য কৰা হয়। আমাৰ সমাজত ইয়াৰ বিষয়ে দুই প্ৰকাৰৰ ধাৰণা আছে। কিছুমান মানুহে নিগনি ঘৰলৈ অহাটো শুভ বুলি বিবেচনা কৰে যদিও কিছুমানে আকৌ ইয়াক অশুভ বুলি বিবেচনা কৰে। যিসকলে অশুভ নাইবা শুভ বিশ্বাস কৰে তেওঁলোকে যুক্তি দিয়ে যে নিগনিৰ কাৰ্যকলাপৰ ওপৰত ধ্যান দিয়া উচিত। প্ৰথমতে অশুভ মান্যতাসমূহ আপোনালোকক জনাব বিচাৰিছোঁ। যদিহে আপুনি অশুভ মান্যতাসমূহ মানি চলিব বিচাৰে তেনেহ'লে বিশ্বাস কৰা হয় যে যদিহে নিগনিবোৰ হঠাতে আপোনাৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিছে আনকি এক নিযুত প্ৰচেষ্টাৰ পাছতো যদিহে আপুনি ঘৰৰ পৰা নিগনি খেদি পঠিয়াব পৰা নাই নাইবা ঘৰৰ পৰা নিগনি কমি যোৱা নাই তেনেহ'লে ইয়াক সমস্যা অহাৰ লক্ষণ বুলি গণ্য কৰা হয়। দ্বিতীয়তে কোৱা হয় যে যদিহে নিগনিবোৰ ডাঙৰ আৰু দীঘল বিল তৈয়াৰ কৰি আছে অৰ্থাৎ বহু তৰফৰ পৰা চেষ্টা কৰাৰ পাছতো নিগনিয়ে যদিহে আপোনাৰ ঘৰখন এৰি যোৱা নাই আৰু আপুনি নিগনিৰ এই কাৰ্যৰ প্ৰতি সাৱধান হোৱা উচিত। নিগনিৰ এই কাৰ্যই আপোনাৰ শত্ৰুৰ পৰা ক্ষতি হোৱাৰ সংকেত দিয়ে। অৰ্থাৎ আপোনাৰ ঘৰলৈ যদিহে নিগনি নাইবা চিকাৰ লানি বৈছে তেনেহ'লে আপোনালোকে গম পাব যে এয়া হৈছে আপোনালোকৰ ঘৰলৈ নাইবা আপোনালোকৰ পৰিয়াললৈ শত্ৰুৰ পৰা ক্ষতি হোৱাৰ কোনো এটা সংকেত। যদিহে ঘৰত অধিক নিগনি থাকে আৰু ঘৰৰ বস্তুবোৰ কুটি পেলায় তেনে নিগনিৰ এই কাৰ্যকলাপক আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি হ্ৰাস হোৱাৰ সংকেত বুলি গণ্য কৰা হয়। এতিয়া ক'ব বিচাৰিছোঁ শুভ মান্যতাসমূহৰ বিষয়ে। নিগনিৰ নিচিনা দেখা এন্দুৰ ঘৰত দেখাটো শুভ বুলি গণ্য কৰা হয়। এন্দুৰক লক্ষ্মীৰ স্বৰূপ বুলি গণ্য কৰা হয়। কোৱা হয় যে যদিহে বহুতো এন্দুৰ একেলগে শাৰী পাতি আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰে তেতিয়া খুব সোনকালে আপোনাৰ ঘৰলৈ ধন লাভ হ'ব বুলি বিশ্বাস কৰা হয়। তৃতীয়তে ঘৰৰ ভিতৰত নিগনিৰ আবিৰ্ভাৱ আৰু ৰাতি শব্দ কৰাটোৱে আপোনাৰ আহিবলগীয়া সমস্যাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। চতুৰ্থতে কোৱা হয় যে যদিহে আপোনাৰ ঘৰত নিগনি ওলাইছে তেনেহ'লে নিগনি আপুনি নামাৰিব আনকি এন্দুৰকো হত্যা কৰা উচিত নহয়।
সিহঁতক হত্যা কৰিলে দুখ লাগে। নিগনি যিহেতু ভগৱান গণেশৰ বাহন বুলি গণ্য কৰা হয়, গতিকে নিগনিক ক্ষতি কৰাৰ পৰিৱৰ্তে যিকোনো পদ্ধতি নাইবা যিকোনো উপায় অৱলম্বন কৰি আপোনালোকে ঘৰৰ পৰা নিগনিক খেদি দিয়াৰহে ব্যৱস্থা কৰিব লাগে। আপোনালোকে হয়তো এটা কথা লক্ষ্য কৰিছে যে সকলো দেৱী দেৱতাৰ ওচৰত ভাল ভাল বাহন আছে, কিন্তু প্ৰথম পূজ্য অৰ্থাৎ সকলো দেৱী দেৱতাতকৈ আগত পূজা কৰা ভগৱান শ্ৰী গণেশৰ ওচৰত বাহনৰূপে কিন্তু এটা সৰু নিগনি থাকে। এক প্ৰচলিত কথা অনুসৰি 1/2 ভাগ ভগৱান আৰু 1/2 ভাগ অসুৰ ৰূপৰ নৰক মূৰ্ছ আছিল। এবাৰ দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাত সকলো মুনিকে নিমন্ত্ৰণ জনালে আৰু সভাত নৰক মূৰ্ছও উপস্থিত আছিল। সভাত ভুলবশতঃ নৰক মূৰ্ছৰ ভৰি এজন মুনিৰ ভৰিত পৰিল। এই কথাত ক্ৰোধিত হৈ মুনিয়ে নৰক মূৰ্ছক নিগনি হোৱাৰ শাপ দিলে। নৰক মূৰ্ছে মুনিক ক্ষমা বিচাৰিছিল যদিও মুনিয়ে নিজৰ শাপ ঘূৰাই ল'ব নোৱাৰিলে। অৱশ্যে মুনিয়ে নৰক মূৰ্ছক এক বৰদান দিলে আৰু ক'লে যে আহি থকা সময়ত ভগৱান শিৱৰ পুত্ৰ ভগৱান গণেশৰ তুমি বাহন হ'বা। নৰক মূৰ্ছ কোনো সৰু সুৰা নিগনি নাছিল, তেওঁ এক বৃহত্তৰ নিগনি আছিল। নৰক মূৰ্ছে পাহাৰকো তল ওপৰ কৰি পেলাইছিল। নৰক মূৰ্ছৰ আতংক ইমানেই বাঢ়ি গৈছিল যে সকলো মুনিগণ নৰক মূৰ্ছৰ পৰা চিন্তিত হৈ পৰিছিল। এদিন নৰক মূৰ্ছে মহৰ্ষি পৰাশৰ আশ্ৰম ধ্বংস কৰি দিলে। সেই সময়তে মহৰ্ষি পৰাশৰ ভগৱান শ্ৰী গণেশৰ ধ্যানত মগ্ন আছিল। আশ্ৰমৰ বাহিৰত থকা বাকী সকলো মুনিয়ে নৰক মূৰ্ছক খেদাৰ প্ৰয়াস কৰিলে, কিন্তু সফল নহ'ল। তেতিয়াই ভগৱান শ্ৰী গণেশে নিগনিৰূপী নৰক মূৰ্ছক এক ধ্বংসৰ কাৰণ সোধাত খঙতে নৰক মূৰ্ছে একো উত্তৰ নিদিলে। তেতিয়া ভগৱান শ্ৰী গণেশে ক'লে, এতিয়া তুমি মোৰ আশ্ৰয়ত আছা, যি বিচাৰা খুজিব পাৰা। কিন্তু অহংকাৰী নিগনিয়ে ক'লে, মোক আপোনাৰ পৰা একো নালাগে, যদিহে আপুনি মোৰ পৰা কিবা বিচাৰিছে তেনেহ'লে নিশ্চয়কৈ বিচাৰিব পাৰে। নৰক মূৰ্ছৰ এই অহংকাৰ দেখি ভগৱান শ্ৰী গণেশে ক'লে, তুমি মোৰ বাহন হ'ব লাগে। নিগনিয়ে গণেশৰ কথাত তেওঁৰ বাহন হ'বলৈ মান্তি হ'ল। যেতিয়া ভগৱান শ্ৰী গণেশে সেই নিগনিৰ ওপৰত বহিল, তেতিয়া ভগৱান শ্ৰী গণেশৰ বলৰ প্ৰকোপত নিগনি সৰু হ'বলৈ ধৰিলে। নিগনি ৰূপী নৰক মূৰ্ছে বহু চেষ্টা কৰিলে, কিন্তু ভগৱান শ্ৰী গণেশক লৈ এখোজো আগবাঢ়ি যাব নোৱাৰিলে। তেতিয়া নৰক মূৰ্ছৰ অহংকাৰ ভাগিল আৰু ভগৱান শ্ৰী গণেশৰ ওচৰত প্ৰাৰ্থনা কৰিলে, তথা গণপতি বাপ্পা মোক ক্ষমা কৰি দিয়ক, আপোনাৰ বলৰ বাবে মই সৰু হৈ গৈ আছোঁ। নৰক মূৰ্ছৰ এই প্ৰাৰ্থনা ভগৱান শ্ৰী গণেশে স্বীকাৰ কৰি নৰক মূৰ্ছক তেওঁৰ বাহন কৰি ল'লে। বন্ধু বান্ধৱীসকল, নিগনিয়ে এখন ঘৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া হয়তো দোহাৰাৰ প্ৰয়োজন নাই। ভুলবশতঃ ঘৰলৈ এটা নিগনি আহিলে সিহঁতে পৰিয়াল বৃদ্ধি কৰি ঘৰখনত এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। বহুতেই নিগনিক গণেশৰ অৱতাৰ হিচাপে জ্ঞান কৰে যদিও সিহঁতৰ উৎপাতত অতিষ্ঠও হৈ পৰে। নিগনিৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ অধিকাংশই বজাৰত উপলব্ধ বিভিন্ন ঔষধ ব্যৱহাৰ কৰে, কিন্তু এইসমূহৰ ব্যৱহাৰৰ পিছত নিগনি য'তে ত'তে মৰি দুৰ্গন্ধ বিয়পায়, তথা তেনে পৰিস্থিতিত আপুনি কিছুমান ঘৰুৱা উপায়েৰে নিগনি ঘৰৰ পৰা দূৰ কৰিব পাৰিব। তথা বাস্তুশাস্ত্ৰ আৰু ধৰ্মশাস্ত্ৰ অনুসৰিও নিগনি একেবাৰে হত্যা কৰাটো পাপ, গতিকে আপোনালোকে এইসমূহ ঘৰুৱা উপায় যদিহে অৱলম্বন কৰে তেনেহ'লে নিগনি আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব। প্ৰথমটি হৈছে কণীৰ বাকলি। আপুনি কণীৰ বাকলি ব্যৱহাৰ কৰি ঘৰৰ পৰা নিগনি খেদিব পাৰে। হয়, ইয়াৰ পৰা ওলোৱা গোন্ধই নিগনি খেদাত সহায় কৰে। ইয়াৰ বাবে আপুনি কণীৰ বাকলি ঘৰৰ চুকে কোণে পেলাই থৈ দিব। কণীৰ বাকলিৰ গোন্ধত অতিষ্ঠ হৈ নিগনিয়ে আপোনাৰ ঘৰ নিজে নিজে ত্যাগ কৰিব। দ্বিতীয়তে হৈছে নহৰুৰ স্প্ৰে। আপুনি নহৰু ব্যৱহাৰ কৰিও নিগনিৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াৰ বাবে আপুনি নহৰু গুৰি কৰি এটা স্প্ৰে প্ৰস্তুত কৰিব আৰু এই স্প্ৰেটো ঘৰৰ সময়ে সময়ে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পাছতে হৈছে নেফথেলিনৰ বল। ঘৰৰ পৰা নিগনি খেদাত নেফথেলিনেও এক অন্যতম ভূমিকা গ্ৰহণ কৰে। এই নেফথেলিনবোৰ ঘৰৰ এনে ঠাইত ৰাখিব য'ৰ পৰা সিহঁতৰ গোন্ধ গোটেই ঘৰটোত বিয়পি পৰে। নেফথেলিন বলৰ তীব্ৰ গোন্ধত নিগনি অতি সহজেই ঘৰৰ পৰা পলাই পত্ৰং দিব। পিঁয়াজৰ তীব্ৰ গোন্ধেও মিনিটৰ ভিতৰতে নিগনি আপোনাৰ ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰে। ইয়াৰ বাবে আপুনি ঘৰৰ কোণবোৰত পিঁয়াজৰ বাকলি থৈ দিব। পিঁয়াজৰ বাকলিৰ গোন্ধত নিগনি খুব সোনকালেই ঘৰৰ পৰা নাইকিয়া হৈ যাব। ইয়াৰ পিছৰটি বস্তু হৈছে জালুক। আপুনি জালুকৰ স্প্ৰে ব্যৱহাৰ কৰিও ঘৰৰ পৰা নিগনি খেদিব পাৰে। জালুক গুৰি কৰি তাৰ সৈতে পানী মিহলাই এটা স্প্ৰে প্ৰস্তুত কৰি ঘৰৰ ঠায়ে ঠায়ে ছটিয়াই দিব। এনে কৰাৰ ফলত অতি সহজেই নিগনিয়ে আপোনাৰ ঘৰৰ পৰা ত্যাগ কৰিব, অৰ্থাৎ আপোনাৰ ঘৰ ত্যাগ কৰিব। লঙৰ তীব্ৰ গোন্ধেও নিগনি খেদাত সহায় কৰিব পাৰে। ইয়াৰ বাবে ঘৰৰ কোণত আপুনি লঙৰ গুৰি ছটিয়াই থ'ব পাৰে। ঘৰতে বনোৱা স্প্ৰে। আপুনি নিগনিৰ পৰা পৰিত্ৰাণ পাবলৈ এটা ঘৰত বনোৱা স্প্ৰে ব্যৱহাৰ কৰিব পাৰে। এই স্প্ৰেৰ ৰং পিঁয়াজ, নহৰুৰ ৰস,
লং পাউডাৰ তথা ডেটল মিহলি কৰিব। ইয়াৰ লগতে আপোনালোকে অকণমান জালুকৰ গুড়িও দিব পাৰে আৰু ইয়াৰ পাছতেই এই স্প্ৰেটো ঘৰত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ নিগনি অহা যিবোৰ ৰাস্তা আছে সেই ৰাস্তাবোৰত আপোনালোকে স্প্ৰে কৰি ৰাখিব পাৰে আৰু এই স্প্ৰেৰ ফলত নিগনি আপোনাৰ ঘৰৰ পৰা পলাই পত্ৰং দিব। পথাৰ আৰু শস্যত নিগনি আৰু এন্দুৰৰ সংখ্যা বৃদ্ধি পাইছে নেকি? বহুতে এই ক্ষেত্ৰত নিগনিয়ে বাহ লৈ পথাৰবোৰ উদং কৰি পেলায়। যদিও এই সমস্যাটো গোটেই বছৰ ধৰি অব্যাহত থাকে, প্ৰকৃত সমস্যাটো হ'ল তেতিয়াহে যেতিয়া শস্যসমূহ পকিবলৈ ধৰে আৰু এই নিগনি আৰু এন্দুৰবোৰে ৰাতিটোৰ ভিতৰতে শস্যৰ ভোজ খাবলৈ বহে। ই কেৱল শস্যৰ মানদণ্ডকে প্ৰভাৱিত নকৰে, বৰঞ্চ কৃষকসকলকো যথেষ্ট ক্ষতি কৰে। তেনে ক্ষেত্ৰত আপোনালোকে এই উপায়সমূহ অৱলম্বন কৰিলে খুব সোনকালে আপোনালোকে খেতিৰ পৰা লাভ পাব তথা নিগনিৰ সমস্যাৰ পৰা আপোনালোকে সকাহ পাব। ইয়াৰ কাৰণে আপোনালোকে এন্দুৰ আৰু নিগনিৰ আক্ৰমণৰ ফলত শস্যৰ 5 পৰা 15% ক্ষতি হয় আৰু একে সময়তে নিগনিবোৰ শস্যৰ ভঁৰাল লেতেৰা কৰিও যথেষ্ট ক্ষতি কৰে। এক গৱেষণা অনুসৰি নিগনিৰ সন্ত্ৰাস এক অতি উদ্বেগজনক বিষয়। এই জীৱই এবছৰৰ ভিতৰতে 800ৰ পৰা 1200লৈ বংশ বৃদ্ধি কৰিব পাৰে। কেৱল সেয়াই নহয়, নিগনিয়ে 3 পৰা 7 দিন খোৱা বোৱা নকৰাকৈ জীয়াই থাকিব পাৰে। বিশেষকৈ মৰুভূমি অঞ্চলত নিগনিয়ে এবছৰ পৰ্যন্ত পানীৰ অবিহনে জীয়াই থাকিব পাৰে। গতিকে শস্যৰ ভঁৰালৰ পৰা নিগনি আৰু এন্দুৰ প্ৰতিৰোধৰ বাবে 1 গ্ৰাম এন্দুৰ মৰা ৰাসায়নিক জিংক ফছফৰাছৰ সৈতে ভজা বুট আৰু 1 গ্ৰাম সৰিয়হৰ তেল মিহলি কৰি ইয়াক আপোনালোকে নিগনিৰ গাঁতৰ ওচৰত ৰাখিব পাৰে। ঘৰৰ পৰা নিগনি খেদিবলৈ আপুনি কিছুমান ঘৰুৱা উপায় চেষ্টা কৰিব পাৰে। যিহেতু নিগনিয়ে কাপোৰ, খাদ্য আদি নষ্ট কৰে, সেয়েহে ঘৰত নিগনিৰ সমস্যা হ'লে অতিষ্ঠ হোৱাটো একেবাৰে স্বাভাৱিক। গতিকে আপোনালোকে পদিনাৰ তেল ব্যৱহাৰ কৰিব পাৰে। নিগনি পদিনাৰ গোন্ধ একেবাৰে সহ্য কৰিব নোৱাৰে, সেয়েহে পদিনাৰ তেল কপাহত লগাই আপোনালোকে ঘৰৰ বিভিন্ন ঠাইত থৈ দিব পাৰে। নিগনিয়ে যিহেতু মিঠা বস্তু ভাল পায়, সেয়েহে মিঠা বস্তুৰ লগত অলপমান বৰাক্স মিহলাই থৈ দিলে সিহঁতে আকৰ্ষিত হ'ব আৰু খালে বিষাক্ত বস্তুৰ বাবে সেই নিগনিবোৰ ধ্বংস হ'ব। গতিকে প্ৰথমেই কৈছোঁ, পিঁয়াজৰ গোন্ধ নিগনিৰ বাবে খুব অসহ্য। গতিকে পিঁয়াজ কাটি আপোনালোকে ঘৰৰ চুকে কোণে থৈ দিব পাৰে। দ্বিতীয়তে আলুৰ গুড়ি নিগনিৰ খাদ্যৰ সৈতে মিহলাই যদি থৈ দিয়ে তেনেহ'লে খুব সোনকালে নিগনি ধ্বংস হ'ব। ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো খুবেই দৰকাৰ তথা ঘৰ যদি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তেনেহ'লে নিগনি ঘৰলৈ নাহে। ঘৰৰ পৰা নিগনি খেদিবৰ বাবে আন এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে চাদাই। ইয়াৰ বাবে এটা বাটিত আপোনালোকে 1 চামুচ চাদা ল'ব তথা 2 চামুচ ঘিউ আৰু 3 চামুচ ময়দা ভালদৰে মিহলি কৰি সৰু সৰু আপোনালোকে লাডু বনাই ল'ব আৰু এই লাডুবোৰ ঘৰৰ প্ৰত্যেকটো চুকে কোণে সিঁচৰিতকৈ থৈ দিয়ক। আৰু চাদা দিয়ে এই লাডু খোৱাৰ পাছতেই আপোনাৰ ঘৰত দেখিব নিগনিৰ সংখ্যা একেবাৰে নাইকিয়া হৈ যাব। ঘৰৰ পৰা নিগনি আঁতৰ কৰাৰ আন এক উপায় হৈছে তেজপাতৰ ব্যৱহাৰ। ঘৰৰ চুক কোণবোৰত আপোনালোকে যদিহে তেজপাত ৰাখে তেনেহ'লে ইয়াৰ গোন্ধ পায়ো আপোনাৰ ঘৰৰ পৰা নিগনি আঁতৰ হৈ যাবলৈ বাধ্য হ'ব। গতিকে ইমানখিনিয়ে আছিল আপোনাৰ ঘৰলৈ নিগনি অহাৰ যিসমূহ সংকেত সেইসমূহৰ বিষয়ে তথা আপোনালোকে ঘৰৰ পৰা কেনেকৈ নিগনি খেদিব সেই বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।